वेलकाम टू माय यूट्यूब चैनल HR एजुकेशनल हब मरमर छात्र छात्री सकल आजिर भिडिओत आमी आलोचना करिम क्लास 10 जेनेरेल साइंसर क्वेश्चन पेपर खन याते जी 45 टा MCQ আছে হেখিনি আমি 100% কনসেপশনৰ সৈতে আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকক সহায় কৰাৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো কমেন্ট সেকশনত গলে তোমালোকে WhatsApp গ্ৰুপৰ লিংকটো পাই যাবা তো আৰম্ভ কৰিছো আজিৰ এই ভিডিওটো এতে চোৱা প্ৰথম প্ৰশ্নটো আমাৰ কি কৈছে এটা পৰীক্ষানলীত সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইডৰ দ্ৰৱলৈ মিহলোৱালে উৎপন্ন হোৱা অদক্ষেপৰ বৰণ কি হ'ব আমাৰ ছাত্ৰ ছাত্ৰীসকল এই যেটো ৰিঅ্যাকশন আছে সেই ৰিঅ্যাকশনটো বহুত ইম্পৰ্টেন্ট হয় এটো চোৱা সোডিয়াম সালফেট আৰু তোমাৰ কৈছে বেৰিয়াম ক্লোৰাইড BaCl2 এটোৰ মাজত বিক্ৰিয়া ঘটিলে উৎপন্ন হয় কি বেৰিয়াম ক্লোৰাইড সোডিয়াম ক্লোরাইড আর তোমার কি হবো বেরিয়াম সালফেট হবো এই যেটো বেরিয়াম সালফেট এটো এটা কি হয় অদক্ষেপ হয় যেটো তলফালে এররে বুঝোৱা হয় আর এটো এটা অদক্ষেপ হয় অদক্ষেপ যেটো পানী তদ্রবণীয় হয় আর এটোৰ বৰণ হৈছে কি বগা তো এটা তোমাৰ কৈছে সোডিয়াম সালফেট আৰু বেরিয়াম ক্লোরাইডৰ মাজত বিক্ৰিয়া ঘটিলে যেটো অদক্ষেপ উৎপন্ন হয় হেতুৰ বৰণ কি হ'ব হেতুৰ বৰণ হ'ব বগা এটো ডি অপশনটো কারেক্ট হ'ব আৰু বহুত জিলা তেনেকুৱা কোশ্চেন আহিছে যে এই বিক্ৰিয়াটো কি বিক্ৰিয়াৰ উদাহৰণ হয় তো এটা এটা তোমার কি হয় দ্বি অপহরণ বিক্রিয়ার উদাহরণ হয় লগতে অদক্ষেপণ বিক্রিয়াও হয় দ্বি অপহরণ লগতে অদক্ষেপণ দুইটা বিক্রিয়ার উদাহরণ হয় মনত রাখিবা বহুত ইম্পর্টেন্ট হয় 2 নম্বৰ কোশ্চনটো চোৱা কি কৈছে তলত কোনটো পদ্ধতিৰ দ্বাৰা আমি ক্ষয়ববন ৰোধ কৰিব নোৱাৰি তেল হানিত ৰোধ কৰিব পাৰি তাৰ পিছত ৰং কৰিব পাৰি গ্যালভানাইজেশন কৰিব পাৰি কিন্তু তাপ দি আমি সংৰক্ষণ কৰিব নোৱাৰো গতিকে ডি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ যদি সায়েন্সৰ তাৰ পিছত ম্যাথছৰ সোশ্যাল সায়েন্স আৰু এছামিছ এই চাৰিটা সাবজেক্টৰ যদি তোমালোকৰ ইবুক লাগে ইবুক মানে তোমালোকে 99% কমন পোৱাকৈ চেপ্টাৰৰ ভিতৰৰ প্ৰশ্ন MCQ আৰু দীঘলীয়া প্ৰশ্নৰ বাবে তোমালোকৰ কাৰণে PDF ফাইল বনোৱা হৈছে চেপ্টাৰ ওয়াইজ PDF ফাইল আছে চেপ্টাৰ ওয়াইজ প্ৰত্যেকটো কথাই তোমাৰ একেলগে সন্নিবিষ্ট কৰা হৈছে যৰ পৰা তোমালোকে 99% কোৱেশ্চন কমন পাবা তোমালোকৰ যদি ইবুকখন লাগে তেতিয়া হলে 7002824673 এটো নম্বৰত তোমালোকে WhatsApp কৰিবা WhatsApp কৰিলে তোমালোকে ইবুকখিনি পাই যাবা একেবাৰে কম দামতে ইবুক পাবা তাৰ পিছত তোমাৰ 3 নম্বৰ কোৱেশ্চনটো চোৱা তোমাৰ কি কৈছে তলৰ কোনটো বিযোজন বিক্ৰিয়া মানে তোমাৰ এটাৰ পৰা ভাঙি তোমাৰ কি হ'ব দুটা বা তিনিটা হ'ব এটো তোমাৰ A+B হয় এটো এবোৰক বিযোজন বিক্ৰিয়া বুলি কয় মানে এটা বিক্রিয়ক পদার্থ থাকিব আৰু বিক্রিয়ক পদাৰ্থটো ভাঙি বহুত কেটা বিক্রিয়জাত পদাৰ্থ হ'ব হেবোৰক বিযোজন বিক্রিয়া বুলি কয় তো ইয়াতে সব দুটা মিলি এটা হৈছে গতিকে এটো হৈছে সংযোজন বিক্রিয়া এটো তোমাৰ দুটা মিলি এটা হৈছে এটো সংযোজন বিক্রিয়া ইয়াতে সব ওয়াটার তোমাৰ বিদ্যুৎ বিশ্লেষণ কৰিলে হাইড্ৰোজেন আৰু অক্সিজেনলৈ ভাঙি যায় এটো সব এটাৰ পৰা বহুত কেটা হৈছে মানে দুটা হৈছে তো এটো হ'ব তোমাৰ কি বিযোজন বিক্রিয়া আৰু ক্যালসিয়াম কার্বনেটক তাপ দিয়ে ক্যালসিয়াম অক্সাইড আৰু কার্বন ডাই অক্সাইড উৎপন্ন হৈছে এটাৰ পৰা দুটা হৈছে গতিকে এটো হ'ব বিযোজন বিক্রিয়া গতিকে 3 আৰু 4 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 3 আৰু 4 এটো সব বি অপশনত আছে গতিকে বি অপশনটো আমাৰ কি হ'ব কারেক্ট অপশন হ'ব 4 নম্বৰ প্ৰশ্নটো চোৱা তলৰ কোনটো বিক্ৰিয়া কলা বগা ফটোগ্ৰাফিকত ব্যৱহাৰ কৰা হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল এই প্ৰশ্নটো বহুত ইম্পৰ্টেন্ট হয় কলা বগা ফিল্মত তোমাৰ দুটা বিক্ৰিয়া তোমাৰ ব্যৱহাৰ কৰা হয় এটা হৈছে তোমাৰ সিলভাৰ ব্ৰোমাইডৰ বিযোজন AgBr এটো তোমাৰ কি হয় সিলভাৰ আৰু তোমাৰ ব্ৰোমিনলৈ কি হয় বিযোজিত হয় আৰু এটা হৈছে তোমাৰ সিলভাৰ ক্লোৰাইড এটো তোমাৰ কি হয় সিলভার আৰু ক্লোরিনলৈ কি হৈ যায় বিযোজিত হৈ যায় এই দুটা বিক্রিয়া তোমাৰ কলাবগা ফটোগ্রাফিক ফিল্মত ব্যৱহাৰ কৰা হয় আৰু দুটাতে তোমাৰ সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰা হয় ইয়াতে সানলাইট ইউজ কৰা হয় আৰু ইয়াতে তোমাৰ কি হয় যেটো সিলভাৰৰ যেটো বগা কালাৰ থাকে হেতু তোমাৰ গ্ৰে কালাৰ হয় ইয়াতে তোমাৰ সিলভাৰৰ বগা কালাৰটো কি হয় গ্ৰে কালাৰৰ হৈ যায় তো ইয়াতে সব তোমাৰ এটো তোমাৰ বি অপশনত আছে সিলভাৰ ব্ৰোমাইড সিলভাৰ আৰু ব্ৰোমিনলৈ বিযোজিত হয় এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব 5 নম্বৰ কোশ্চনটো চোৱা তলৰ বিক্ৰিয়াবোৰত জাৰিত আৰু বিজাৰিত পদাৰ্থবোৰ এতে সব জাৰিত মানে কি তোমাৰ অক্সিজেন গ্ৰহণ কৰা জাৰিত মানে অক্সিজেন গ্ৰহণ কৰা আৰু বিজাৰিত মানে হৈছে তোমাৰ অক্সিজেন এৰি দিয়া এতে সব জিংক অক্সাইড আছিল জিংক অক্সাইডৰ পৰা তোমাৰ জিংক হৈছে মানে জিংকে তোমাৰ অক্সিজেন হেৰুৱাইছে গতিকে জিংক অক্সাইড কি হ'ব বিজাৰিত হ'ব জিংক অক্সাইড ইয়াতে কি হৈছে বিজাৰিত হৈছে তো জিংক অক্সাইড ইয়াতে সব ইংৰাজীত অক্সিডাইজ লিখিছে ইয়াতে লিখিছে বিজাৰিত তো জিংক অক্সাইড বিজাৰিত হ'ব আৰু সব কাৰ্বনে অক্সিজেন লাভ কৰিছে ইয়াতে আছিল কাৰ্বনৰ পৰা কাৰ্বন মনোক্সাইড হৈছে অৰ্থাৎ কাৰ্বনে অক্সিজেন লাভ কৰিছে অক্সিজেন লাভ কৰিলে তাক আমি জাৰিত বুলি কওঁ অৰ্থাৎ কাৰ্বন জাৰিত হৈছে গতিকে আমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব
6 নম্বৰ চোৱা এইটো এছাৰশ্যন ৰিজনিঙৰ কুৱেশ্যন দিছে এছাৰশ্যনত কি কৈছে চাবা পৰ্যায়ত নিউক্লিয় আধানৰ মান সোঁফালে তোমাৰ কি হয় বাঢ়ে এইটো কি হয় কাৰেক্ট হয় পৰ্যায় এটাত নিউক্লিয় আধানৰ মান তোমাৰ কি হয় বাঢ়ে হয়নে তুমি যদি পৰ্যায় এটাত তুমি লেফটৰ পৰা যদি ৰাইটত যোৱা তেতিয়াহ'লে কাৰ্যকৰী নিউক্লিয় আধানৰ মান বাঢ়িব আৰু তোমাৰ ইয়াতে কৈছে পৰ্যায়ৰ সোঁফাললৈ যোজক ইলেক্ট্ৰনৰ সংখ্যা কমে এইটো তোমাৰ কি হ'ব মিছা হ'ব তোমাৰ ইয়াতে চোৱা নিউক্লিয় আধানৰ মান তোমাৰ কি হয় বৃদ্ধি পায় আৰু যোজক ইলেক্ট্ৰনৰ সংখ্যাও তোমাৰ কি হ'ব পাৰে বৃদ্ধি হ'ব পাৰে কমিবও পাৰে গতিকে সেইটো আমি ক'ব নোৱাৰো যে ডাইৰেক্টলি যদি কমে বুলি কয় তেতিয়াহ'লে কি হ'ব ভুল হ'ব তো 1 নম্বৰটো কাৰেক্ট হ'ব মানে এছাৰশ্যন কাৰেক্ট হ'ব ৰিজনটো ভুল হ'ব ইয়াতে তোমাৰ সি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব বুজি পালানে তাৰ পিছৰ প্ৰশ্নটো চোৱা 7 নম্বৰ কুৱেশ্যনটোত কি কৈছে এইটো চোৱা এইটো একেবাৰে সিম্পল কুৱেশ্যন হয় এইটো 3-4 ৰ প্ৰশ্ন হয় আজিকালি তোমাৰ অসম জাতীয় বিদ্যালয়ৰ 3-4 ৰ বুকত এইবোৰ কুৱেশ্যনছ আছে পিকোমিটাৰ মানে কি চোৱা পিকোমিটাৰ মানে হৈছে 10 to the power -12 এইটো এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব 8 নম্বৰ কুৱেশ্যনটো চোৱা কোনটো মৌলয় নিউল্যান্ডছৰ অষ্টক সূত্ৰটো প্ৰযোজ্য আছিল কিমান মৌললৈ আছিল কেলছিয়ামলৈ প্ৰযোজ্য আছিল এইটো বি অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব 9 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াতে x মৌলয় HCl2 ক্লোৰাইডৰ গঠন কৰে ই উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ মৌল xৰ কোনটোৰ সৈতে এটা বৰ্গতে থকাৰ সম্ভাৱনা আটাইতকৈ বেছি বৰ্তমান ছাত্ৰ ছাত্ৰীসকল আগতে যিমানবোৰ কুৱেশ্যন পেপাৰ আছে মই সকলোতে কৈছো যে বৰ্গ আৰু পৰ্যায় কেনেকৈ নিৰ্ণয় কৰা হয় তোমালোকে সেইবোৰ ভিডিও চাই ল'বা মই ইয়াতে অলপ কৈ দিওঁ সো বৰ্গ যদি তুমি চাব লাগে তেতিয়াহ'লে যোজ্যতা চাব লাগিব যদি যোজ্যতা একে হয় তেতিয়াহ'লে এটা বৰ্গতে থাকিব আৰু যদি তুমি পৰ্যায় চাব লাগে তেতিয়াহ'লে তুমি চাব লাগিব কক্ষৰ সংখ্যা আৰু তুমি যোজ্যতা আৰু তুমি যদি যোজ্যতা আৰু তুমি কক্ষৰ সংখ্যা জানিবলৈ হ'লে তোমালোকে জানিব লাগিব যে ইলেক্ট্ৰনীয় বিন্যাস কেনেকৈ লিখা হয় তো ইলেক্ট্ৰনীয় বিন্যাস যদি তোমালোকে লিখা শিকিছা তেতিয়াহ'লে হে তোমালোকে এইবোৰ পাৰিবা তো ইয়াতে চোৱা আমাৰ যেটো যৌগ দি আছে HCl2 তাৰ মানে ইয়াতে x ৰ যোজ্যতা হৈছে তোমাৰ 2 কাৰণ তোমালোকে 9ত পঢ়ি আহিছা যে প্ৰথমটোৰ যোজ্যতা দ্বিতীয়টো লয় আৰু দ্বিতীয়টোৰ যোজ্যতা প্ৰথমটো লয় তো তোমাৰ ক্লোৰিনৰ যোজ্যতা 1 হৈ আছে সেই কাৰণে x টো সিঙ্গেল আছে আৰু ক্লোৰিনটো দুটা আছে কাৰণ ইয়াতে x ৰ যোজ্যতা 2 হয় তাৰ মানে ইয়াতে তোমাৰ যেটো x মৌল আছে হেতুৰ যোজ্যতা হ'ব 2 x ৰ যোজ্যতা কিমান হ'ব 2 হ'ব তো ইয়াতে আমাৰ যিকেটা মৌল আছে সেই মৌলকেটাৰ ভিতৰত যাৰ যোজ্যতা 2 হ'ব হেতু হ'ব শুদ্ধ উত্তৰ এটা সোডিয়ামৰ 11 হয় তো এটোৰ ইলেক্ট্ৰনৰ বিন্যাস হ'ব 281 এর যোজ্যতা 1 হয় ম্যাগনেসিয়ামৰ 12 হয় ইয়াৰ ইলেক্ট্ৰনৰ বিন্যাস হ'ব 282 সো ইয়াৰ যোজ্যতা 2 হয় এলুমিনিয়ামৰ 13 হ'ব ইয়াৰ হ'ব 283 ইয়াৰ যোজ্যতা 3 আৰু সিলিকনৰ 14 হয় ইয়াৰ যোজ্যতা হ'ব তোমাৰ 284 এটো সব 4 হ'ব ইয়াৰ যোজ্যতা গতিকে তোমাৰ যোজ্যতা 2 আহিছে ম্যাগনেসিয়ামৰ গতিকে বি অপচনটো আমাৰ কি হ'ব কাৰেক্ট অপচন হ'ব 10 নম্বৰ কোৱেশ্চনটো চোৱা তলত দিয়া কোনটো তিৰেক নিউল্যান্ডছৰ অষ্টকত বিদ্যমান মানে তিৰেক মানে হৈছে ত্ৰিক হ্যাঁ মানে ট্ৰায়াড ঠিক আছে তোমালোকে জানা যে নিউল্যান্ডৰ তিনিটা তোমাৰ নিউল্যান্ডছৰ যেটো অষ্টক সূত্ৰ আছে সেই সূত্ৰটোত যেটো ডবাৰিনাৰ ট্ৰায়াড আছে সেই ট্ৰায়াডটো এটা পোৱা যায় আৰু হেতু হৈছে লিথিয়াম সোডিয়াম পটাছিয়াম এটো তোমাৰ বি অপচনটো কাৰেক্ট অপচন হ'ব 11 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে তলত দিয়া মৌলবোৰৰ কোনবোৰ ধাতুকল্পৰ নহয় ধাতুকল্প নহয় সমৰ্মৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আধুনিক পৰ্যাবৃত্ত তালিকাত তোমাৰ 7টা ধাতুকল্প আছে সেইবোৰক তুমি বাসিজা আন্টি টেপু বুলি মনত ৰাখিব পাৰা বাসিজা আন্টি টেপু সব এটো এনেকে মনত ৰাখিবা তোমালোকে বাসিজা আন্টি টেপু এনেকে মনত ৰাখিব পাৰা বাসিজা আন্টি টেপু কেনেকে এটো সাইটো হৈছে বৰন সিলিকন জার্মেনিয়াম আর্সেনিক অ্যান্টিমনি টেলুরিয়াম আৰু হৈছে পলনিয়াম এই সোয়া এই 7টা এতে তিনিটা 6টা এটা 7টা তো এটা সব বাসিজা আন্টি টেপু হৈ গল তোমালোকে কেৱল এটো মনত ৰাখিবা আৰ্সেনিক তো বৰন সিলিকন জার্মেনিয়াম আর্সেনিক অ্যান্টিমনি টেলুরিয়াম আৰু কি পলনিয়াম তো ইয়াতে সব গেলিয়ামটো নাই ইয়াতে বিসমাথ দি দিছে বিসমাথটো নহব ইয়াতে তোমাৰ এটো সিলিকন হে হ'ব লাগিছিল এটো সিলিকন হ'ব হয়নে সিলিকনটো আছে কিন্তু ইয়াতে তোমাৰ বিসমাথ দিছে বিসমাথটো নহয় গেলিয়ামও নহয় তেৰি ইয়াৰ বি দুইটা শুদ্ধ উত্তৰ হ'ব কিন্তু এটা অপচন কাৰেক্ট হ'ব যেহেতু এমসিকিউ হয় তেৰি কিন্তু দুইটা শুদ্ধ হয় ঠিক আছে তোমাৰ বৰন আৰু জার্মেনিয়াম ধাতুকল্প হয় এইকেটা ধাতুকল্প নহয় তাৰ পিছত 12 নম্বৰ কোৱেশ্চনটো চ অবাথকনত কি হয় শক্তি নিৰ্গত হয় আৰু ল্যাকটিক এসিড নিৰ্গত হয় গতিকে তোমাৰ 3 আৰু 4 অপচন কাৰেক্ট হ'ব 3 আৰু 4 এটো তো নাই আচ্ছা 3 আৰু 4 তোমাৰ কোনোটোতে নাই শুন গতিকে আমি এটা যেটো মানে মেইন হয় হেতুই লম তো ইয়াতে মেইন তোমাৰ কি হয় অবাথকনত ল্যাকটিক এসিড উৎপন্ন হয় তো অনলি 4 কারেক্ট হবো ইয়ারে ডি অপশনটো কি হবো কারেক্ট অপশন হবো
13 নম্বৰ কোৱেশ্যনটো চোৱা কি কৈছে আঘাতপ্ৰাপ্ত স্থানত তেজ গোট মৰাত সহায় কৰা কোষ কেন্দ্ৰবিহীন ৰক্তকোষটো হৈছে তোমাৰ প্লেটলেটছ এটো অনুচক্ৰিকা এটো এই অপচনটো কাৰেক্ট হ'ব আৰু ইয়াতে এই কথাটো তোমালোকে মনত ৰাখিবা প্লেটলেটছৰ কিন্তু কি না থাকে কোষ কেন্দ্ৰ না থাকে ইয়াতে কোষ কেন্দ্ৰ না থাকে আৰু এটা কোষ কেন্দ্ৰ না থাকে হেতু আছে আৰবিসি ৰ কিন্তু কি না থাকে কোষ কেন্দ্ৰ না থাকে 14 নম্বৰ প্ৰতিটো বৃক্কই ডেছ নামৰ বৃহৎ সংখ্যক ৰেচন অংগীয় এককেৰে গঠিত নেফ্ৰনৰ দ্বাৰা এটো বি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 15 নম্বৰ কোৱেশ্যনটো চা কোষ বিভাজনত সহায় কৰা তোমাৰ হৰমনবিধৰ নাম হৈছে সাইটোকাইনিনে কোষ বিভাজনত সহায় কৰে অক্সিজেন বৃদ্ধিত সহায় কৰে জিবাৰেলিনে কোষৰ আকাৰ বৃদ্ধিত সহায় কৰে আৰু এফসাইসিক এসিডে তোমাৰ উদ্ভিদৰ বৃদ্ধিত বাধা প্ৰদান কৰে লগতে গছৰ পাতবোৰ সৰি পৰা ফল পকা ফল সৰি পৰা সেইবোৰ কাম এফসাইসিক এসিডে নিয়ন্ত্ৰণ কৰে গতিকে এটা কৈ দিলে তোমালোকে মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ ওপৰত কিন্তু এবাৰ মেট্ৰিক পৰীক্ষাত প্ৰশ্ন আহিব মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকে যদি আজমল সুপাৰ 40 কাৰণে যদি প্ৰিপাৰেচন কৰিব বিচৰা তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জইন হোৱা আজমল সুপাৰ 40 তোমালোকক মই 100% প্ৰিপাৰেচন কৰাম যোৱা বছৰ ম্যাক্সিমাম ষ্টুডেন্টে মোৰ চেনেলত থ্ৰেডি আজমল সুপাৰ 40 চান্স পাইছে গতিকে তোমালোকেও কৰিব পাৰিবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জইন হোৱা WhatsApp গ্ৰুপৰ লিংকটো মই দি দিছো কমেন্ট সেকশনত তাৰ পিছত চা 16 নম্বৰ কোৱেশ্যনত কৈছে মানুহৰ বৃক্ক দুটা কোনটো ৰংগ হয় এটো ৰেচন তন্ত্ৰৰ ৰংগ হয় সি অপচনটো কাৰেক্ট হ'ব 17 নম্বৰ কোৱেশ্যনটোত কৈছে সব মস্তিষ্কৰ যি অংশ দেহৰ সমতা আৰু ভংগী বা নিয়ন্ত্ৰণৰ বাবে দায়ী সেই অংগটো হ'ব তোমাৰ সেৰিবেলাম বি অপচনটো কাৰেক্ট হ'ব 18 নম্বৰ কোৱেশ্যনটো চোৱা কি কৈছে দুটা নিউৰনৰ মাজৰ খালি ঠাইত কি বুলি কোৱা হয় সাইনেপছ বি অপচনটো কাৰেক্ট হ'ব তাৰ পিছত সমতল দাপনৰ দ্বাৰা উৎপন্ন হোৱা বিবৰ্ধন 19 নম্বৰ চোৱা সমতল দাপনে সদায় +1 বিবৰ্ধন দিয়ে এটো সি অপচনটো কাৰেক্ট অপচন হ'ব 20 নম্বৰ কোৱেশ্যনটো চোৱা তলৰ উল্লেখ কৰা কোনবিধ সঞ্জীৱনী পদাৰ্থ এটো উদ্ভিদৰ সঞ্জীৱনী পদাৰ্থ বুলি কৈছে ইনসুলিন মানুহৰ হয় থাইৰক্সিন মানুহৰ হয় এষ্ট্ৰোজেন মানুহৰ হয় কিন্তু সাইটোকাইনিন উদ্ভিদৰ হয় গতিকে ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 21 নম্বৰ চোৱা থাইৰয়েড গ্ৰন্থিৰ দ্বাৰা থাইৰক্সিন হৰমন তৈয়াৰ কৰিবলৈ কোনটো খনিজ পদাৰ্থৰ প্ৰয়োজন হয় আয়োডিনৰ প্ৰয়োজন হয় এটো সি অপচনটো কাৰেক্ট অপচন হ'ব তাৰ পিছত 22 নম্বৰ কোৱেশ্যনটো চোৱা কি কৈছে স্পষ্ট দৃষ্টিৰ নিম্নতম দূৰত্ব 25 সেন্টিমিটাৰ এই নম্বৰ অপচনটো কাৰেক্ট হয় 23 নম্বৰ চোৱা এটো মিলাবলৈ দিছে চোৱা গ্লাস প্ৰিজমে তোমাৰ কি কৰে এটো তোমাৰ বিচ্ছুৰণ কৰে তৰাৰ তীব্ৰণী হয় বায়ুমণ্ডলীয় প্ৰতিহৰণৰ দ্বাৰা তাৰ পিছত টিন্ডেল ইফেক্ট হয় পোহৰৰ বিক্ষেপণৰ দ্বাৰা আৰু নীলা ৰঙৰ চুটি তৰংগ দৈৰ্ঘ্য গতিকে 1 to s হ'ব আৰু তোমাৰ d to r হ'ব 1s ইয়াতে আছে আৰু ইয়াতে আছে আৰু d r হ'ব আচ্ছা ইয়াতেও আছে শুন আৰু তোমাৰ c নম্বৰটো হ'ব q নম্বৰ c to q হ'ব ইয়াতে c আছে p গতিকে এটো নহয় আমাৰ এই অপচনটো কাৰেক্ট হ'ব এটো c q আছে গতিকে এই নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব 24 নম্বৰ চাই এছাৰশন ৰিজনিংৰ কোৱেশ্চন হয় এটা এছাৰশনত কৈছে তোমাৰ ৰঙা ৰঙৰ পোহৰ আটাইতকৈ কমকৈ বেকা হয় এটো কাৰেক্ট হয় তাৰ পিছত কৈছে ৰঙা ৰঙৰ পোহৰৰ তৰংগদৈৰ্ঘ্য আটাইতকৈ বেছি এটো কাৰেক্ট হয় আৰু সেই কাৰণে আটাইতকৈ কমকৈ বেকা হয় তাৰ মানে এছাৰশন ৰিজন দুইটা শুদ্ধ লগতে ৰিজেন্টেশনৰ শুদ্ধ ব্যাখ্যাও হয় এই নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব 25 নম্বৰ চোৱা 2 মিটাৰ ফোকাস দৈৰ্ঘ্যৰ উত্তল লেন্সৰ ক্ষমতা কিমান হ'ব চা উত্তল লেন্সৰ ফোকাস দৈৰ্ঘ্য সদায় পজিটিভ হয় এটো 2 মিটাৰ আছে আৰু অৱতল লেন্সৰ ফোকাস দৈৰ্ঘ্য নেগেটিভ হয় গতিকে ক্ষমতা = 1/f গতিকে 1/2 হ'ব 1/2 হলে এটো 0.5 ডায়োপ্টাৰ হ'ব आंसर এটো এই নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 26 নম্বৰ কোৱেশ্চনটো চোৱা মানুহৰ চকুৰ বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰা স্থান হৈছে ৰেটিনা বা অক্ষিপট এটো ডি অপচনটো কাৰেক্ট হয় 27 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা এখন উত্তল দাপনৰ মেৰুৰ দিশত 5 সেন্টিমিটাৰ দূৰত্বত ৰখা লক্ষ্যবস্তু এটা আগুৱাই লৈ গলে প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব অখত আৰু ম্যাগনিফাইড হ'ব অখত আৰু বিবৰ্ধিত এটো তোমাৰ সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 28 নম্বৰ চোৱা সৌৰকোষ প্ৰস্তুতকৰণত ব্যৱহৃত ধাতুকল্প এটো সিলিকন হয় বি অপচন কাৰেক্ট হ'ব তাৰ পিছত 29 নম্বৰ কৈছে তলৰ কোনটো পৰম্পৰাগত শক্তি নহয় পৰম্পৰাগত মানে আগৰ পৰা ব্যৱহাৰ কৰি অহা নহয় টেকনলজি ডেভেলপমেন্টৰ ফলত যিবোৰ ইউজ কৰা হয় হেবোৰক তোমাৰ অপৰম্পৰাগত শক্তি বুলি কোৱা হয় অপৰম্পৰাগত মানে পৰম্পৰাগত শক্তি নহয় ইয়াৰে ডি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব 30 নম্বৰ কোৱেশ্চনটো চোৱা সৌৰচুলাত ব্যৱহাৰ কৰা দাপন অবতল দাপন ব্যৱহাৰ কৰা হয় সি অপচনটো কাৰেক্ট হয় 31 নম্বৰ চোৱা চকুৰ কোনটো অংশই চকুৰ মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে আইৰিছে তো সি অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব
32 নম্বৰ কোৱেশ্চনটো চোৱা তলত কোনটো সকলো শক্তিৰ মূল উৎস হৈছে সূৰ্য বি অপচনটো কাৰেক্ট হ'ব 33 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা এছাৰচনত কৈছে তোমাৰ ভাল ইন্ধন সঞ্চয় আৰু পৰিবহন সহজসাধ্য কাৰেক্ট হয় ভাল ইন্ধনৰ কেলৰিমান উৎস এটো কাৰেক্ট হয় গতিকে এছাৰচন ৰিজন দুইটা শুদ্ধ এছাৰচন আৰু ৰিজন দুইটা শুদ্ধ এটো তোমাৰ এ নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব 34 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা লক্ষ্যবস্তুৰ সমানাকাৰৰ প্ৰতিবিম্ব পাবলৈ লক্ষ্যবস্তুটো উত্তল লেন্সৰ কোনটো স্থানত ৰাখিব লাগিব ফোকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত বি অপচনটো কাৰেক্ট অপচন হ'ব 35 নম্বৰ কোৱেশ্চনটো তোমাৰ কৈছে তলত দিয়া কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰি ব্যৱহাৰ কৰিব নোৱাৰি এটো হ'ব মৃত্তিকা মনৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকক আকৌ মনত পেলাই দিও তোমালোকৰ যদি সায়েন্সৰ ম্যাথছৰ সোশিয়াল সায়েন্স আৰু এছামিছ এই চাৰিটা সাবজেক্টৰ তোমালোকৰ যদি চেপ্টাৰ ওয়াইজ যদি ইবুক লাগে তেতিয়া হলে তোমালোকে 7002824673 এটো নম্বৰত তোমালোকে WhatsApp কৰিবা একেবাৰে কম দামতে তোমালোকে PDF বোৰ পাই যাবা আৰু জোৰ পৰা তোমালোকে 99% কোৱেশ্চন তোমালোকে কমন পাবা 37 নম্বৰ কোৱেশ্চনটো চোৱা আচ্ছা 36 নম্বৰ কোৱেশ্চনত কি কৈছে 36 নম্বৰ বায়ুমণ্ডলৰ কোনটো গেছৰ বৃদ্ধিত সেউজ গৃহৰ সৃষ্টি হয় এটো কাৰ্বন ডাই অক্সাইড বি অপচনটো কাৰেক্ট হ'ব তাৰপিছত 37 নম্বৰ অগ্নাশয় গ্ৰন্থিয়ে নিহৰণ কৰাৰ ৰখত থকা প্ৰটিন বিশ্লেষী উৎসেচকটোৰ নাম হৈছে ট্ৰিপসিন ডি অপচন কাৰেক্ট অপচন হয় 38 নম্বৰ কোৱেশ্চনটো চোৱা মস্তিষ্কৰ মুখ্য চিন্তা ভাৱনাৰ অংগ হল প্ৰমস্তিষ্ক এটো এ নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব 39 নম্বৰ কোৱেশ্চনটোত কৈছে তোমাৰ কোনটো সঞ্জীৱনী পদাৰ্থই কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে এটো হ'ব জিবাৰেলিন বি অপচনটো কাৰেক্ট অপচন হ'ব 40 নম্বৰ কোৱেশ্চনটো চোৱা মেন্ডেলিভে প্ৰকৃতিত কেইটা মূলৰ বিষয়ে জানিছিল 63 টা এটো সি অপচনটো কাৰেক্ট হ'ব আৰু তাৰ পিছত তোমাৰ 41 নম্বৰটো চোৱা বিবৰ্তনৰ লগত কোনটো সাধাৰণভাৱে জড়িত এটো চাইনিজ ছাত্ৰ এজন তাৰ পিছত 42 নম্বৰ কোৱেশ্চন চোৱা মহিলাৰ যৌন ক্ৰমোজম হৈছে XX আৰু পুৰুষৰ হৈছে XY গতিকে এৰে বি অপচনটো কাৰেক্ট হ'ব 43 নম্বৰ কোৱেশ্চন চোৱা সমসংস্থ অংগৰ উদাহৰণ সমসংস্থ মানে যিবোৰে তোমাৰ কাম বেলেগ বেলেগ কৰে কিন্তু গঠন আৰু দেখাত একে হয় কিন্তু কাম বেলেগ হয় সেইবোৰক সমসংস্থ বুলি কয় আৰু এটা আছে তোমাৰ সমবৃত্তি মানে হৈছে যিবোৰৰ গঠন বেলেগ তোমাৰ উৎপত্তি স্থান বেলেগ কিন্তু কাম একে কৰে সেইবোৰক সমবৃত্তি বুলি কোৱা হয় সম মানে সমান বৃত্তি মানে কাম মানে একে কাম কৰে সেইবোৰক সমবৃত্তি বুলি কয় আৰু সমসংস্থ মানে যিবোৰৰ গঠন তোমাৰ কি হয় একে হয় দেখাতো একে হয় বাট সিহঁতে কাৰ্য কৰে বেলেগ বেলেগ আমাৰ বাহু আৰু কুকুৰৰ একঠেং দুইটা তোমাৰ বেলেগ বেলেগ কাম কৰে তো এটো হ'ব তাৰ পিছত আমাৰ দাঁত আৰু হাতীৰ দাঁত এটো একে হ'ব আলুৰ হিপা আৰু ঘাঁহৰ হিপা এটো তোমাৰ কি কৰে বেলেগ বেলেগ কাম কৰে কিন্তু দেখাত একে হয় গতিকে এৰ ডি অপচনটো কাৰেক্ট হ'ব ওপৰৰ সকলো এৰ ডি অপচন কি হ'ব কাৰেক্ট অপচন হ'ব 44 নম্বৰ কোৱেশ্চন চা কি কৈছে ৰাসায়নিক বিবৰ্তনৰ সম্বন্ধ এটো পৰীক্ষা কৰি প্ৰমাণিত কৰিছিল ৰাসায়নিক বিবৰ্তন তোমাৰ কোনে কৰিছিল এটো তোমাৰ স্টেনলি এল মিলাৰ সি অপচনটো কাৰেক্ট অপচন হ'ব দুজনে কৰিছিল এজন হৈছে তোমাৰ স্টেনলি এল মিলাৰ আৰু এটো হৈছে তোমাৰ হেৰল্ড ইউৰি আৰু তোমাৰ মিলাৰ এই দুজনে তোমাৰ বিবৰ্তনৰ যেটো তোমাৰ জৈৱিক ব্যাখ্যা এটো তোমাৰ আগবঢ়াইছিল 45 নম্বৰ কোৱেশ্চন চা বৰ্তমান প্ৰজাতিৰ পৰা নতুন প্ৰজাতি গঠন হোৱা প্ৰক্ৰিয়াটোক প্ৰজাতিকৰণ বুলি কয় বি অপচনটো কাৰেক্ট অপচন হ'ব নম্বৰ ছাত্ৰ-ছাত্ৰী সকল এখিনি আছিল 45 টা এমসিকিউ ইয়াৰ পিছত ছয় ইয়াতে যিখিনি লং কোৱেশ্চন আছে তোমালোকে ভালদৰে এইবোৰ প্ৰেক্টিস কৰিবা লং কোৱেশ্চন খিনি কিন্তু বহুত ইম্পৰ্টেন্ট হয় আৰু এইবোৰ কিন্তু তোমালোকৰ মেট্ৰিকত বা প্ৰি-বোৰ্ড এক্সামিনেশনত কিন্তু এইবোৰ কোৱেশ্চনে আহিব মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তোমালোকক আকৌ মনত পেলাই দিছো যদি আজমল সুপাৰ ফৰ্টিৰ প্ৰিপাৰেচন কৰিব বিচাৰিছা তেতিয়াহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা আজমল সুপাৰ ফৰ্টিৰ কাৰণে সকলো ধৰণৰ তোমালোকক ইনফৰমেশন আৰু তোমালোকক প্ৰিপাৰেচন কৰোৱা হ'ব মৰমৰ ছাত্ৰ-ছাত্ৰী সকল তো এইখিনি তোমালোকে ভালদৰে স্ক্ৰিনশ্বট মাৰি ৰাখা তোমালোকে এইবোৰ প্ৰেক্টিস কৰিবা বহুত ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় ইয়াৰে এমসিকিউ খিনি সহজ আছিল কিন্তু ইয়াৰে যিখিনি তোমাৰ লং কোৱেশ্চন আছে লং কোৱেশ্চন খিনি কিন্তু বহুতেই তোমাৰ ৰিলেভেন্ট কোৱেশ্চন হয় তো আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ